আমাৰ গাঁওখনৰ নাম হ'ল বাৰঘৰীয়া গাঁও। গোলাঘাট জিলাৰ আমাৰ কমাৰবন্ধাৰে যিখন বাৰঘৰীয়া গাঁও, সেই বাৰঘৰীয়া গাঁওখনৰ পৰা 1902-03 চন মানতেই আমাৰ বাৰঘৰীয়া গাঁৱলৈ হেনো 12 ঘৰ মানুহ আহিছিল আৰু তেওঁলোকে আহি পেলাই বাৰঘৰীয়াত যেতিয়া হাবি জংঘল চফা কৰি ইয়াত নিগাজিকৈ বহিছিল, গতিকে 12 ঘৰ যিহেতু মানুহ আছিল আৰু লগতে সেই যে কমাৰবন্ধাৰ বাৰঘৰীয়া নামৰ ঠাই টুকুৰাৰ পৰা ইয়ালৈ আহিছিল, গতিকে তেওঁলোকে আহি এই ঠাই টুকুৰাৰ নাম দি ল'লে বাৰঘৰীয়া। বাৰঘৰীয়া গাঁওখনৰ আকৌ প্ৰাকৃতিকভাৱে আৰু এটা বস্তু ভাল, সেইটো হ'ল কি যে আমাৰ বাৰঘৰীয়াৰ পূবফালে দয়াং আৰু ৰেংমাই নৈ দুয়োখন লগ লাগিছে। নমস্কাৰ, মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই আজি আহিলোঁ পুনৰ এখন গাঁৱলৈ আৰু সেই গাঁওখন হ'ল গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বাৰঘৰীয়া গাঁও। যথেষ্ট ডাঙৰ এখন গাঁও। এই মুহূৰ্তত মই বাৰঘৰীয়াৰ বোপাইকণ চাৰিআলিত আছোঁ। যথেষ্ট এটা জনপ্ৰিয় চাৰিআলি আৰু এই চাৰিআলিটোৰ প্ৰথম পৰিৱেশ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ব্যৱসায়ী কাষলৈ আহিছোঁ। খুব সুন্দৰকৈ ইয়াত চাওক পাচলি তেওঁ দোকান দিছে। আৰু দাদা আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ নাম? হয়, ইয়াতে আপুনি এই পাচলি ব্যৱসায় কৰা কিমান বছৰ হ'ল? মোৰ প্ৰায় 10-15 বছৰ হ'ল। এই চাৰিআলিটোত সকলোখিনি বস্তুৱে পোৱা যায় ন? হয় হয়। আপোনাৰ ব্যৱসায় কেনেকুৱা? মোটামুটি ভালেই চলে কেতিয়াবা, আৰু কেতিয়াবা ধৰক অলপ কেতিয়াবা মানে হেৰি হয় ন, কিন্তু তুলনামূলকভাৱে ব্যৱসায় ভালেই ন? ভালেই। হয় হয়, ঠিক আছে, আপোনাক লগ পাই ভাল লাগিল। এইবাৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এখন প্ৰাথমিক বিদ্যালয়। এয়া হ'ল অৰুণজয় প্ৰাথমিক বিদ্যালয়। খুব সুন্দৰ এখন প্ৰাথমিক বিদ্যালয়। মই আপোনালোকক বিদ্যালয়খন অকণমান দেখুৱাব বিচাৰিছোঁ। এইবাৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ বাৰঘৰীয়াস্থিত শ্ৰী শ্ৰী বুঢ়া নামঘৰ। এয়া হ'ল শ্ৰী শ্ৰী বুঢ়া নামঘৰ। 1935 চনতে এই নামঘৰ স্থাপন কৰা হৈছিল। মই নামঘৰ অকণমান দেখুৱাব বিচাৰিছোঁ। নামঘৰৰ সন্মুখতে আছে এখন বিদ্যালয় আৰু সেই বিদ্যালয়খনৰ নাম হ'ল স্বৰ্গীয় লক্ষেশ্বৰ বৰা মধ্য ইংৰাজী বিদ্যালয়। এইখনে হ'ল স্বৰ্গীয় লক্ষেশ্বৰ বৰা মধ্য ইংৰাজী বিদ্যালয়। এইবাৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ বাৰঘৰীয়া জাতীয় বিদ্যালয়। এইখনে হ'ল বাৰঘৰীয়া জাতীয় বিদ্যালয়। 2006 চনতে এই বিদ্যালয়খন স্থাপন কৰা হৈছিল। মই অকণমান বিদ্যালয়খন দেখুৱাব বিচাৰিছোঁ। বাৰঘৰীয়া জাতীয় বিদ্যালয়ৰ কাষতে আছে বাৰঘৰীয়া 10 চুক নামঘৰ। এয়া চাওক 10 চুক বাৰঘৰীয়া নামঘৰ বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে।
মোৰ সৈতে গাঁওখনৰ এজন বিশেষ ব্যক্তি আছে, নাম তেওঁৰ পদ্মেশ্বৰ গগৈ, আৰু তেওঁৰ পৰা গাঁওখনৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। হয়, আপোনাৰ পৰা আপোনালোকৰ গাঁওখনৰ বিষয়ে কিছু কথা জানিব বিচাৰিম, কি ক'ব? আমাৰ গাঁওখনৰ নাম হ'ল বাৰঘৰীয়া গাঁও। এই গাঁওখন প্ৰতিষ্ঠা কালৰ পৰাই হয়তো বাৰঘৰীয়া নামটো আহিল বুলি আমি গম পাওঁ। কিন্তু বাৰঘৰীয়া গাঁওখন মানে নামটো কেনেকৈ উৎপত্তি হ'ল, আমি আমাৰ আজু ককাসকলৰ মুখৰ পৰা বা কিছু কিছু বৃদ্ধ লোকৰ পৰা আমি জানিব পাৰিছোঁ যে গোলাঘাট জিলাৰ আমাৰ কমাৰবন্ধাৰে যিখন বাৰঘৰীয়া গাঁও, সেই বাৰঘৰীয়া গাঁওখনৰ পৰা হয়তো 1902-03 চন মানতেই আমাৰ বাৰঘৰীয়া গাঁৱলৈ হেনো 12 ঘৰ মানুহ আহিছিল। আৰু তেওঁলোকে আহি পেলাই বাৰঘৰীয়াত যেতিয়া হাবি জংঘল চফা কৰি ইয়াত নিগাজিকৈ বহিছিল, গতিকে 12 ঘৰ যিহেতু মানুহ আছিল আৰু লগতে সেই যে কমাৰবন্ধাৰ বাৰঘৰীয়া নামৰ ঠাই টুকুৰাৰ পৰা ইয়ালৈ আহিছিল, গতিকে তেওঁলোকে আহি এই ঠাই টুকুৰাৰ নাম দি ল'লে বাৰঘৰীয়া। কিন্তু আজিৰ তাৰিখত সেই বাৰঘৰীয়া আজি 12 ঘৰ হৈ থকা নাই। আজিৰ তাৰিখত বাৰঘৰীয়া গাঁওখনত হাজাৰৰো অধিক পৰিয়ালে বাস কৰি আছে। আৰু বাৰঘৰীয়া গাঁওখনৰ পৰিয়ালসমূহ প্ৰধানকৈ কৃষিজীৱী। আজিকালি 2-1টা পৰিয়ালত চাকৰি হৈছে, চৰকাৰী চাকৰি হৈছে। কিন্তু শিক্ষিতৰ হাৰৰ পৰা চাবলৈ গ'লে আমাৰ বাৰঘৰীয়া আজিকালি শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে। আটাইতকৈ ভাল লগা কথাটো হ'ল যে চলিত বৰ্ষৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা, এই পৰীক্ষাটোত আমাৰ বাৰঘৰীয়া গাঁৱৰ 23 জন ছাত্ৰ ছাত্ৰীয়ে লেটাৰসহ মেট্ৰিকৰ প্ৰথম ডিভিজন পাবলৈ সক্ষম হৈছে। গতিকে সেইটো আমাৰ এটা গৌৰৱৰ কথা। আৰু আমাৰ বাৰঘৰীয়া গাঁওখনত সকলো ধৰ্মৰ ব্যক্তিয়ে বাস কৰে বুলি ক'লেও বেয়া কোৱা নহয়। আৰু লগতে বাৰঘৰীয়াখন ইমান এখন বিশাল গাঁও যে আমাৰ যিটো পঞ্চায়ত ৰজাপুখুৰী পঞ্চায়তৰ অন্তৰ্গত 2টা ৱাৰ্ড 9 আৰু 10 আমাৰ বাৰঘৰীয়া গাঁৱতেই আছে। আৰু বাৰঘৰীয়া গাঁৱত আছে 2টা গীৰ্জা আছে, আমাৰ 6টা নামঘৰ আছে, আমাৰ ইয়াতে 3খন প্ৰাথমিক বিদ্যালয় আছে, এখন মধ্য ইংৰাজী বিদ্যালয় আছে। আমাৰ গাঁওখনত এতিয়া অন্যান্য যিটো সাংস্কৃতিক দিশ বুলি ক'বলৈ যোৱা যায়, গতিকে সাংস্কৃতিক দিশৰ পৰা চাবলৈ গ'লে আমাৰ বাৰঘৰীয়াত এটা সময়ত এটা হুঁচৰি দল আছিল, যিটো দলে অসমত খদমদম লগাইছিল। আচলতে আমি নিজেই জড়িত আছিলোঁ, ময়ো আছিলোঁ। আমি গুৱাহাটী লাচিত নগৰকে আৰম্ভ কৰি ডিফু ইত্যাদি কৰি অসমৰ ভিতৰত আমি একে বছৰত 7টালৈকে প্ৰথম পুৰস্কাৰ পোৱাৰ উদাহৰণ আমাৰ বাৰঘৰীয়াত আছে। আৰু আজিৰ তাৰিখতো আমাৰ বাৰঘৰীয়াৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে বিভিন্নভাৱে গৈ বিভিন্ন ঠাইত নিজৰ নাম উজ্জ্বলাবলৈ সক্ষম হৈছে। তাৰ ভিতৰত আমি বৰ্তমান সময়ত ছাত্ৰ সংগঠনত জড়িত আমাৰ যিকেইজন ল'ৰা আছে, তেওঁলোকৰ নামসমূহ আমি ল'বই লাগিব। তেওঁলোকৰ যোগেদি আমি কেতিয়াবা বাৰঘৰীয়াই যিহেতু কিছু সহায় সহযোগিতা পাইছোঁ, তাৰ ভিতৰত আমি নাম ল'ম আমাৰ বাৰঘৰীয়াৰ বৰ্তমান চুতীয়া ছাত্ৰ সন্থাৰ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক, তেওঁ আমাৰ বাৰঘৰীয়াৰে হয়। তেওঁ বিভিন্ন প্ৰকাৰে আমাৰ বাৰঘৰীয়ালৈ সাহাৰ্য আনিবলৈ সক্ষম হৈছে। তাৰ পাছত আমি নাম ল'ম আমাৰ কেইবাজনো আমি পূৰ্ণপ্ৰতিমৰ নাম ল'ম, পূৰ্ণপ্ৰতিম বৰচুতীয়া। তেওঁ নতুনকৈ ইউটিউব চেনেল বা কিবা কিবি কৰি আমাৰ গাঁওখনত হোৱা বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানসমূহৰ বিষয়ে তেওঁ মাজে মাজে ৰাইজৰ সন্মুখলৈ পঠাই দিয়ে। আমি বৰ্তমান সময়ত নাম ল'ব লাগিব পূৰ্ণপ্ৰতিম চুতীয়াৰ ভণ্টি আমাৰ প্ৰিয়ম্পলা চুতীয়া। আজিকালিৰ মানে এংকৰিঙত তাই যথেষ্ট দখল দিছে। আৰু এতিয়া মানে লাহে লাহে এনেকৈ লগা হৈছে যে অসম নাগালেণ্ড সীমান্তৰ এই সীমামূৰীয়া বাৰঘৰীয়া গাঁওখনৰ আকৌ প্ৰাকৃতিকভাৱে আৰু এটা বস্তু ভাল, সেইটো হ'ল কি যে আমাৰ বাৰঘৰীয়াৰ পূবফালে দয়াং আৰু ৰেংমাই নৈ দুয়োখন লগ লাগিছে। এইটো আমাৰ সৌভাগ্য। তাৰমানে এনেকৈ এখন গাঁৱত আহি দুখন নদী লগ লগাৰ যিটো দৃশ্য, এই দৃশ্যটো আচলতে আমাৰ হয়তো বহুতে দেখা নাই। গতিকে সেয়েহে বিভিন্ন ঠাইৰ পৰা কেতিয়াবা আমি পৰ্যটকো অহা দেখোঁ, সেই ঠাইটুকুৰা চাবলৈ আহে। আৰু আশা ৰাখিম আমি ভৱিষ্যতৰ দিনত নিশ্চয় সেই অঞ্চলবিলাক এক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ'ব, তেতিয়া আমি নিশ্চয় সুখী হ'ম। সুন্দৰ, আপুনি গোটেইখিনি কথা থুলমূলকৈ ক'লে, আপোনাক তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালৈ ধন্যবাদ থাকিল। আপুনি আমাৰ দৰে অতিকে পিছপৰা আজি এই গাঁওখনলৈ আহি আমাৰ গাঁওখনৰ তথ্যসমূহ যুগুত কৰি আমাৰ অসমৰ তথা পৃথিৱীৰ বিভিন্ন স্থানত থকা ব্যক্তিসকলক জনাবলৈ বিচাৰিছে, তাৰ বাবে আপোনালৈও বহুত বহুত ধন্যবাদ থাকিল। আজি ভিডিঅ'টোত মই আপোনালোকক ইমানেই দেখুৱালোঁ। গোটেই গাঁওখন মই সামৰি ল'ব নোৱাৰিলোঁ, যিহেতুকে গাঁওখন যথেষ্ট ডাঙৰ, তাৰ বাবে মই সামৰি ল'ব নোৱাৰাৰ বাবে দুখিত। পুনৰ এটা নতুন ভিডিঅ'তে লগ কৰাৰ প্ৰতিশ্ৰুতিৰে মই আপোনালোকৰ পৰা আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ, বাই বাই।